নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি নিজৰ পলিটিকেল গ্ৰাফ ঠিকেই ৰাখিব বুলি মন্তব্য কৰা মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ লুৰিণজ্যোতি গগৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মুঠ 237খন আবেদন দাখিল উচ্চতম ন্যায়ালয়ৰ এক এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেইন কিলাৰ এণ্টিবায়টিক সংক্ৰমণ ৰোধক ঔষধৰ দাম আগন্তুক লোকসভা নিৰ্বাচনৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ নগাগুৰিত ক্ষতিপূৰণ নোপোৱাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ এতিয়া বিতং বাতৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে বিভিন্ন দল সংগঠনে মুঠ 237খন আবেদন দাখিল কৰি গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে কা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে দাখিল কৰা আবেদনৰ মঙলবাৰে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে উল্লেখযোগ্য যে ইতিমধ্যে কা বাতিলৰ দাবী জনাই মুঠ 237খন আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ নেছো আসু এজেৱাইচিপি কংগ্ৰেছ নেতা বেদব্ৰত শইকীয়াৰ লগতে অসম তথা উত্তৰ পূবৰ কেইবাটাও দল সংগঠনে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে দাখিল হোৱা আবেদনৰ শুনানি নিউজ ডেস্ক AN টেলিভিছন অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি নিজৰ পলিটিকেল গ্ৰাফ ঠিকে ৰাখিব বুলি মন্তব্য কৰা মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ লুৰিণজ্যোতি গগৈ অখিল গগৈয়ে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি নিজৰ পলিটিকেল গ্ৰাফ ঠিকে ৰাখিব বুলি মন্তব্য কৰা মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ লুৰিণজ্যোতি গগৈ যোৱাবাৰ যেতিয়া নিৰ্বাচনত মই পৰাভূত হৈছিলোঁ তেতিয়াও বিভিন্ন লোকে কৈছিল যে লুৰিণজ্যোতি গগৈৰ কেৰিয়াৰ শেষ লুৰিণজ্যোতি গগৈ যুঁজিলে আৰু যুঁজিয়ে আছে আৰু যুঁজি থাকিব জয় পৰাজয় গণতন্ত্ৰত মই অহংকাৰী নহয় জয় পৰাজয়ৰ কথা মই নিজে নকৈ জনতাই ঠিক কৰিব আৰু এই পৰীক্ষা অসমৰ জনগণৰ ওচৰত আমি দিছোঁ কোনো ব্যক্তি বিশেষৰ ওচৰত এই পৰীক্ষা দিয়া নাই অসমৰ মানুহৰ প্ৰতি কৰা অন্যায়ৰ কাপ বিৰুদ্ধে আছিলোঁ আছোঁ আৰু জীৱনভৰ থাকিম অসমৰ মানুহৰ আগত যিটো কথা দিলোঁ কথা সলনি নহয় প্ৰাণ যাব পাৰে কিন্তু বচন নাযায় গতিকে আজিও কৈছোঁ এই যি সংগ্ৰাম এই যি পৰীক্ষা অসমৰ জনগণৰ অসমৰ জাতীয় জীৱনৰ ওপৰত পৰীক্ষা গতিকে কোনো ব্যক্তি বিশেষৰ কথাই আমাক অকণমানো লৰাব নোৱাৰে যিসকল মানুহে বক্তব্য ৰাখিছে মুখ্যমন্ত্ৰী অবিহনে তেওঁলোকৰ অৱস্থা কি হ'ব নিজেই জানে পানীত হাঁহ নচৰা অৱস্থা হ'ব পঞ্চায়তৰ নিৰ্বাচনতো জয়লাভ কৰিব নোৱাৰে এইটো তেওঁলোকৰ অৱস্থা বুলি কৈ অখিল গগৈয়ে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি নিজৰ পলিটিকেল গ্ৰাফ ঠিকে ৰাখিব বুলি মন্তব্য কৰাত মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰিলে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈ ডাঙৰীয়াক আনি ফচাই ল'লে কেইদিনমানৰ আগলৈকে কৈ আছিলে তিনি গগৈ এতিয়া অখিল গগৈ ডাঙৰীয়া কেইদিনমানৰ পাছত এক গগৈ হৈ যাব ইয়াতে ৰণত পৰিব গৌৰৱ গগৈ ডাঙৰীয়া আৰু ডিব্ৰুগড় ৰণত পৰিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এইটো অখিল গগৈ ডাঙৰীয়াই কাৰচাজি কৰিলে ষড়যন্ত্ৰ কৰিলে নগাঁৱত হ'লে হয়তো অলপ ফাইটত থাকিলে হয় গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু সংখ্যালঘু ভোটৰ তাতে সংখ্যা বহুত বেছি কিন্তু যোৰহাটততো গৌৰৱ গগৈ ডাঙৰীয়া 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব সেইটো কথা অখিল গগৈ ডাঙৰীয়া জানিছিল আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত হাৰিব গতিকে অখিল গগৈ ডাঙৰীয়া এইটো কাৰচাজি কৰিলে তিনি গগৈ অলপ বহুল প্ৰচাৰ হৈছিলে গতিকে তেওঁ ভাবিলে 2 গগৈ পাৰিলে ৰণত বধ কৰোঁ আৰু নিৰ্বাচনী ৰণত বধ কৰোঁ গতিকে নিৰ্বাচনী ৰণত বধ কৰিবলৈ তেখেতে মাতি লৈ আহিলে ইয়ালৈকে যোৰহাটলৈকে গৌৰৱ গগৈ ডাঙৰীয়াক আৰু তেওঁ ইলেকশ্যন লুৰিণ গগৈ ডাঙৰীয়াক ইলেকশ্যন খেলিবলৈ ক'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ডিব্ৰুগড়ত গতিকে এই দুইগৰাকী গগৈ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এই নিৰ্বাচনী ৰণত তেখেতলোকৰ পৰাজয় হ'ব আৰু অকল এটা গগৈয়ে অলপ চেষ্টা কৰিব আমাৰ পলিটিকেল মেপখনত জীয়াই থাকিবলৈ তেওঁ হৈছে অখিল গগৈ ডাঙৰীয়া গতিকে আকৌ কৈছোঁ অখিল গগৈ ডাঙৰীয়াই ষড়যন্ত্ৰ কৰি দুইগৰাকী অন্য গগৈক ইলেকশ্যনত হৰুৱাবলৈ লাগি গ'ল যোৱাবাৰ যেতিয়া নিৰ্বাচনত মই পৰাভূত হৈছিলোঁ তেতিয়াও বিভিন্ন মানুহে কৈছিল যে লুৰিণজ্যোতি গগৈৰ কেৰিয়াৰ শেষ তাৰপিছত লুৰিণজ্যোতি গগৈয়ে যুঁজিলে আৰু যুঁজি আছে আৰু যুঁজি থাকিব আৰু জয় পৰাজয় গণতন্ত্ৰত মই অহংকাৰী নহয় যে জয় পৰাজয়ৰ কথা মই নিজে ক'ম
জনতাই ঠিক কৰিব। আৰু এই পৰীক্ষা অসমৰ জনগণৰ ওচৰত আমি দিছোঁ, কোনো ব্যক্তি বিশেষৰ ওচৰত এই পৰীক্ষা দিয়া নাই। অসমৰ মানুহৰ যিটো আশা আকাংক্ষা, অসমৰ মানুহৰ প্ৰতি কৰা অন্যায়ৰ, তাৰ বিৰুদ্ধে আছোঁ আৰু জীৱনভৰ থাকিম। অসমৰ মানুহৰ আগত যিটো কথা দিলোঁ, কথাৰ সলনি নহয়, ইফাল সিফাল নহয়, অলপো হিনদেৰি নহয়। কৈছোঁ নহয়, প্ৰাণ যাব পাৰে কিন্তু বচন নাযায়। গতিকে আজিও কৈছোঁ যে এই যি সংগ্ৰাম, এই যি পৰীক্ষা, অসমৰ জনগণৰ, অসমৰ জাতীয় জীৱনৰ ওপৰত পৰীক্ষা। গতিকে কোনো ব্যক্তি বিশেষৰ কথা বতৰাই আমাক অকমানো তলাব নোৱাৰে, এচুলি মানুহ হিলাব নোৱাৰে। যিসকল মানুহে বক্তব্য ৰাখিছে, তেওঁলোকে মুখ্যমন্ত্ৰী অবিহনে তেওঁলোকৰ অৱস্থা কি হ'ব নিজে জানে। পানীত হাঁহ নচৰা অৱস্থা হ'ব। পঞ্চায়তৰ নিৰ্বাচনত দিছিলেও তেওঁলোকে জয়লাভ কৰিব নোৱাৰে, এইটো তেওঁলোকৰ অৱস্থা। আৰু এটা কথা তেওঁলোকে কৈছে, নিৰ্বাচনত জনতাই তেওঁলোকে কৈছে গৌৰৱ গগৈক মানে কেনেকৈ পৰাভূত কৰিব লাগে আমি জানো। মানে সেই দুজন ব্যক্তিয়ে, এজন জয়ন্ত মল্ল, এজন চক এইবোৰ কথা হ'ল, যিসকল মানুহ ক্ষমতাৰে অন্ধ, যাৰ ওচৰত সিন্ডিকেট আৰু কমিশ্যনৰ টকা পইচা আছে, সেইসকল মানুহে এনেকুৱা ধৰণৰ কথা বতৰা কয়। যাৰ কাৰণে ৰাজনীতি পেচা, তেওঁলোকৰ কাৰণে প্ৰফেশ্যন, ৰাজনীতি জনসেৱা, জনতাৰ কাৰণে দায়বদ্ধতা নহয়, তেওঁলোকৰ মুখত এনেকুৱা ধৰণৰ কথা। নিৰ্বাচন ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচন, য'ত জনতাই সিদ্ধান্ত ল'ব, য'ত মুক্ত হস্তে ডিবেট হ'ব লাগিব। তেওঁলোকে কি কৰিলে, কি নাই কৰা, কি অন্যায়, তেওঁলোকৰ য'ত ইছ্যু নাই, সেইকাৰণে এইবোৰ কথা কৈ আছে। ডিব্ৰুগড়ৰ এটাকে যদি আমি কথা বতৰা পাতোঁ, ডিব্ৰুগড় লোকসভা সমগ্ৰ অসমত জাপি দিলে, তাত তেওঁলোকে মনে মনে থাকিলে বা 5গৰাকী মানুহক হত্যা হ'ল, একো নক'লে। অসম চুক্তিক নচ্ছাত কৰি দিয়া হ'ল। 6 নম্বৰ দফা কাৰ্যকৰী তেওঁলোকে নকৰিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। এইবোৰ তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি। চাহ বাগিচাৰ মানুহক তেওঁলোকে ম্যাদী পট্টা দিম বুলি ক'লে নিদিলে। 351 টকা দিন মজুৰি দিম বুলি ক'লে নিদিলে। এইবোৰ ইছ্যুত ডিবেট কৰক। ইছ্যুত ডিবেট কৰিবলৈ তেওঁলোকে সাহস নাই, তেওঁলোকৰ ইছ্যু নাই। তেওঁলোকে নামৰূপ সাৰ কাৰখানা 4ৰ্থ গোট নবনালে। তেওঁলোকে মাইজান ঘাট বা মোহনা ঘাট, ৰহমৰীয়া, মাৰ্ঘেৰিটাৰ সেই নৈৰ পাৰত থকা অঞ্চল বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাষত থকা গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। বান গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পৰা নাই। সাধাৰণ মানুহৰ জীৱন জীৱিকা দিব পৰা নাই। দুৰ্নীতি ৰোধ কৰিব পৰা নাই। ডিব্ৰুগড়ৰ নিচিনা টাউন এখনত, ঐতিহাসিক টাউনৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এইগৰাকী প্ৰাৰ্থী মুখ্যমন্ত্ৰী হৈ থাকোঁতে আধাৰশিলা স্থাপন কৰিলে, দলং সম্পূৰ্ণ নহ'ল। ক্ৰীড়া বিশ্ববিদ্যালয় সম্পূৰ্ণ কৰিব পাৰিলে নেকি? নাই পৰা। এইবোৰ ইছ্যুত ডিবেট হওক। আমি ভেৰি হোৱাইট মেডিকেল কলেজ, এখন ছুপাৰ স্পেচিয়েলিটি মেডিকেল কলেজ কিয় নহ'ল? আমি ৰাইজক কথা দিছোঁ, আমাক লোকসভাৰ মজিয়ালৈ পঠিয়াওক, সাংসদ কৰি পঠিয়াওক। এইবোৰ বিষয়ক লৈ আমি লোকসভা কপাম আৰু এই অধিকাৰ আজৰি আনি ডিব্ৰুগড় ৰাইজৰ মৌলিক সমস্যা সমাধান কৰিম। আৰু জাতীয় জীৱনৰ যিবোৰ বিষয় আছে, মূল বিষয় আছে, সেইবোৰক আপোচবিহীনভাৱে এগৰাকী জাতীয় যোদ্ধা হিচাপে লোকসভা কপাই দিম। এই কথা ৰাইজক মই জনাব খুজিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। 2023 চনত ডিব্ৰুগড়ৰ নগাঘুলিত হোৱা ধুমুহাত চৰকাৰৰ পৰা ক্ষতিপূৰণ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদৰ লগতে লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ হুংকাৰ ভুক্তভোগী শ্ৰমিকৰ। ডিব্ৰুগড়ৰ নগাঘুলিত চাহ শ্ৰমিকৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। 2023 চনত ধুমুহাত ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ নাপালে চৰকাৰৰ পৰা। আজি এইসকল লোকে চৰকাৰৰ পৰা ক্ষতিপূৰণ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজচক্ৰ কাৰ্যালয়ত আবেদন কৰিও ক্ষতিপূৰণ নাপালে এইসকল চাহ শ্ৰমিকে। ধুমুহাত ক্ষতিগ্ৰস্ত শ্ৰমিকে লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে ভুক্তভোগী শ্ৰমিকে। 1 নং সূত্ৰ লাহোৱাল, যি আমাৰ লাহোৱাল সমষ্টি মাইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাগুলি যি ৰাইজ আছে, সেইখিনি ৰাইজে যি অসুবিধা হৈ আছে, যি 2023 চনত যি ধুমুহা বতাহ লৈ গৈছিলে মানুহৰ উৰাই, সেইখিনি আৰু আজি যিহেতু 2024 চন হৈ গ'ল, 1 বছৰ মূৰে মূৰে আমাৰ যিহেতু চৰকাৰৰ লগত দাবী আছিলে যে আমাক যি ধুমুহা বতাহ 2019 চনত লৈ গৈছিলে, সেইখিনি দিম বুলি আমাক এটা আশা দিছিলে চৰকাৰে, যে তোমালোকে একো চিন্তা কৰিব নালাগে, কাগজ পত্ৰ পেলাই দিয়া বুলি চাৰ্কুলাৰ অফিচত। সেইমতে আমি কাগজ পত্ৰ দিলোঁ। আৰু আজি 2024 বৰ্ষত আমাৰ 1 বছৰ হৈ গ'ল, কিন্তু চৰকাৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই। মাইজান লাহোৱাল আঞ্চলিকৰ আমাৰ নগাগুলি 2 নম্বৰ ৱাৰ্ডৰ কি বুলি কয়, আজি 2023 চনত যিটো আমাৰ ঘৰ দুৱাৰ এইবিলাক আছিলে,
আৰু ধুমুহা বতাহ যিবিলাক ভাঙি চিঙি চুৰমাৰ কৰি দিলে চৰকাৰৰ পৰা আমি বাৰে বাৰে অনুৰোধ কৰি আছিলোঁ যে আমাৰ এইবিলাক ঠিক কৰি দিব লাগে বুলি, কিন্তু আজিলৈকে একো সুবিধাজনক নহ'ল। আৰু লগতে আমাৰ যিটো চাহ শ্ৰমিকসকল গোটেইখিনি আমি ইয়াত যিমান মানুহ আছোঁ চাহ শ্ৰমিকেই হয়। আৰু কি বুলি কয় কোম্পানীত আমি গৈ কিনে কতবাৰ অনুৰোধ কৰিলোঁ, আমি যদি টিংপাত বিচাৰোঁ আমাক মেনিয়ৰ বেগ যিটো প্লাষ্টিকৰ সেইটো 10 পিচমান দি কিনে পঠিয়াই, সেইটো লৈ কিনে এটা ঘৰ সাজিব নোৱাৰি। সেইটো আমি বিশেষ কৰি কোম্পানীতো আমি বহুত কমপ্লেইন জনাইছোঁ, কিন্তু আজিলৈকে একো সা সুবিধা কৰি দিয়া নাই। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। সোমবাৰে সন্ধিয়া শিৱসাগৰত বিশিষ্ট কণ্ঠশিল্পী ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ। শিল্পীগৰাকীৰ স্বাস্থ্য বুজ লোৱাৰ লগতে আশীষ বিচাৰি উপস্থিত হয় গৌৰৱ গগৈ। সোমবাৰে সন্ধিয়া শিৱসাগৰত বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে ইমৰান শ্বাহৰ স্বাস্থ্য বুজ লোৱাৰ লগতে আশীষ বিচাৰে। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰয়াত পিতৃ তৰুণ গগৈৰ সৈতেও ইমৰান শ্বাহৰ ভাল সম্পৰ্ক আছিল বুলি দোহাৰে গৌৰৱ গগৈয়ে। এপিনে সোমবাৰে সন্ধিয়া শিৱসাগৰত উলিওৱা পদযাত্ৰাৰ প্ৰাক্ষণত হঠাৎ প্ৰশাসনে কিয় সন্ধিয়া 7 বজাৰ পিছত কাৰ্যসূচী ল'ব নোৱাৰিব বুলি নিৰ্দেশনা দিলে অবুজ হাথৰ হৈ ৰোৱা বুলি প্ৰতিক্ৰিয়াৰ প্ৰকাশ। খুৰাক দীপ গগৈ আৰু পৱন সিং ঘাটোৱাৰক বিজেপিয়ে বদনাম কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱৰ। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, জিলা কংগ্ৰেছ সভাপতি মঞ্জুৰ গগৈ, সুব্ৰমিত্ৰ গগৈ আৰু আমি ইমৰান শ্বাহ ছাৰৰ সাক্ষাৎকাৰ বা ল'লোঁ, মাত এষাৰ দিলোঁ আৰু খুব ভাল লাগিল। যিহেতু ইমৰান শ্বাহ ছাৰৰ আমাৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া ছাৰৰ লগতো ভাল আছিল, মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ লগতো তেওঁৰ ভাল সম্পৰ্ক আছিলে আৰু এটা ঘৰুৱা আমি পৰিৱেশ পাইছোঁ। জনতাই নিৰ্ধাৰিত কৰিব আৰু জনসাধাৰণে দেখা পাইছে যে আজি বিজেপি দলে, আজি বিশেষকৈ বিজেপি দল কিমান তললৈকে ৰাজনীতি কৰিছে। যোৱা কিছুদিনৰ পৰা আমাৰ প্ৰাক্তন মন্ত্ৰী, আমাৰ চাহ জনগোষ্ঠীৰ এজন শক্তিশালী কণ্ঠ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবিটো বদনাম কৰিবলৈ বিচাৰিছিল। আজি তেওঁ প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়াৰ ঘৰত গৈ তেখেতৰ ছবিটো বদনাম কৰিবলৈ বিচাৰিলে, যাৰ ফলত প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া মনত কষ্ট পালে আৰু সংবাদমেল ৰাজীৱ ভৱনত গৈ সংবাদমেল পাতিবলৈ হ'ল। এইটো যে কষ্ট তেওঁলোকক দিছে, এইটো হ'ল বিজেপি দলৰ মানসিক তেওঁলোকৰ পৰিচয়। আৰু মই ভাবোঁ বিজেপি দলে এই দুয়োগৰাকী নেতা, তেওঁলোকে মাত্ৰ কংগ্ৰেছ দলৰ নেতা নহয়, তেওঁলোকৰ অসমৰ ৰাজনীতি জগতত দুয়োজন শক্তিশালী নেতা। এই দুয়োজন ব্যক্তিক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা আৰু তেখেতৰ বিষয়লৈ অপপ্ৰচাৰ চলোৱাৰ কাৰণে মই ভাবোঁ বিজেপি দলে প্ৰাক্তন মন্ত্ৰীক
ঘাটৱাৰ ছাৰৰ পৰাও আৰু প্ৰাক্তন সাংসদ ডিব্ৰুগড় ডাঙৰীয়াৰ পৰাও ক্ষমা বিচাৰিব লাগে। বিজেপি দল আজিকালি গৌৰৱ গগৈ ভূত দেখা পাইছে। দিনে ৰাতি গৌৰৱ গগৈ, ৰাতিও গৌৰৱ গগৈ, দিনতো গৌৰৱ গগৈ, মন্ত্ৰীও গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ, অলপ দিনৰ পিছত প্ৰধানমন্ত্ৰী আহি গৌৰৱ গগৈ কৰিব। তো মই কি কৰোঁ, আমি বিজেপি দল সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ। আমি ৰাইজৰ মাজত থাকি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে আমাক গামোচা পিন্ধাইছে আৰু আমি ৰাইজক কৈছোঁ কি যেতিয়া আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত আমি অসমৰ হৈ আমি এই কা আইনটো বাতিল। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। ৰাইজৰ মূৰত ৰামটাঙোন সোধাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়টিক, সংক্ৰমণৰোধক জীৱনদায়িনী 800 বিধ ঔষধৰ মূল্য। বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়টিক, সংক্ৰমণৰোধক ঔষধৰ দাম। ৰাইজৰ মূৰত ৰামটাঙোন সোধাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। মাজত মাথোন কেইটামান দিন। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী 800 বিধ ঔষধৰ মূল্য। ইলেক্টৰেল বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীৰ পুঁজি যোগানৰ ফল ভুগিব দেশবাসীয়ে। বিগত বৰ্ষত 10ৰ পৰা 12% মূল্য বৃদ্ধি হোৱা ঔষধে সমগ্ৰ দেশতে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। সেই সময়তে হিতাধিকাৰীৰ সৃষ্টিৰ বিভিন্ন আঁচনিৰে নিজকে জনকল্যাণকামী বুলি দাবী কৰি অহা সেই একেখন কেন্দ্ৰীয় চৰকাৰে লোৱাৰ সিদ্ধান্তত প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈ যাওঁতেও ভাবিব লাগিব, কাৰণ এতিয়াৰে পৰা আপুনি দৰৱৰ নামত ভৰিব লাগিব অধিক ধন। এই বৃদ্ধি হোৱা ঔষধৰ মূল্যক লৈ জনসাধাৰণে কি কয় শুনো আহক তেওঁলোকৰ মুখেৰে। মই গম পোৱা মতে ইণ্ডিয়াৰ যি ড্ৰাগ প্ৰাইচিং অথৰিটি আছে তেওঁলোকে খুব সোনকালে 1 তাৰিখৰ পৰা সম্ভৱ যিটো মূল্য বৃদ্ধি মানে প্ৰায় 13% তেওঁলোকে বৃদ্ধি কৰাৰ মানে লৈছে আৰু সিদ্ধান্ত লৈছে। গতিকে এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিম, বৰ্তমান প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰী যিধৰণে মূল্যবৃদ্ধি হৈ আছে তেনেকুৱা ক্ষেত্ৰত অলৰেডি জনসাধাৰণৰ মূৰত মাধমাৰ পৰিছে। তাতে যদি অত্যাৱশ্যকীয় যিখিনি ঔষধ আছে সেইখিনিতো যদি আমাৰ মূল্যবৃদ্ধিটো বাঢ়ি যায় তেতিয়া সাধাৰণ জনসাধাৰণৰ কি অৱস্থা হ'ব? কিন্তু জনসাধাৰণৰ জীৱনৰ ওপৰত এটা সংকট আহি পৰিছে আৰু সেইখিনি জনসাধাৰণে বুজা উচিত আৰু এইখিনি প্ৰতিবাদ কৰিব লাগে যে আমি যদি তেনেকুৱা এটা অৱস্থা হয়, যিহেতু স্বাস্থ্যখণ্ডত অসমৰ যিহেতু উন্নতি সিমান আমি দেখা নাপাওঁ। আমাৰ সাধাৰণ জনসাধাৰণে যেতিয়া হস্পিটেললৈ যায় যিখিনি প্ৰয়োজনীয় দৰৱ সেইখিনিকে নাপায়। গতিকে অত্যাৱশ্যকীয় মানে দৰৱ যিখিনি ঔষধ যেনেকৈ হৈ গ'ল পেইন কিলাৰ হওক, এণ্টি এলাৰ্জি হয়, সেইখিনি খুব জৰুৰী জীৱনৰ কাৰণে। গতিকে সেইখিনি বস্তুৱে যদি আমাৰ জনসাধাৰণে নাপায় তেতিয়াহ'লে নিশ্চয় খুব চিন্তনীয় বিষয়। এই ক্ষেত্ৰত মই ভাবোঁ যে জনসাধাৰণ সজাগ হোৱা মানে প্ৰয়োজন আছে। নাভাবোঁ তেওঁলোকে নানা ধৰণৰ প্ৰলোভন দেখুৱাই কমাব বঢ়াব এইবিলাক ৰাজনীতিত মানে চলিয়ে আছে, যুগৰ পৰা আমি দেখি আছোঁ। তো আমি ভাবোঁ মানে যে এই সময়ত যদি তেওঁলোকে আমাক এনেকুৱা ধৰণৰ আঁচনি তৈয়াৰ কৰি বা কমোৱা দাম বঢ়োৱা, দৰৱৰ দাম কমাই দিয়া, বঢ়াই দিয়া, বিভিন্ন আমাক যিবোৰ মানে কৰি দেখাব এইবিলাকত আমি মানে হ'ব নাই। আৰু আমি এবাৰ উচিত চিন্তা কৰি সেইটো দলকে আমি ভোট দিম যিটোৱে মানে সাধাৰণ মানুহৰ কাৰণে কাম কৰে, ৰাইজৰ কাৰণে কাম কৰে। আৰু সেইটো যি দলেই নহওক, মানে হয়তো বিজেপিও হ'ব পাৰে, কংগ্ৰেছো হ'ব পাৰে, আমাৰ আম আদমি পাৰ্টিও হ'ব পাৰে, কিন্তু প্ৰাৰ্থীজন চাম। বিশেষকৈ প্ৰাৰ্থীজনৰ ব্যক্তিত্বটো আমি চাম, তেখেতৰ আগৰ জীৱনটো কেনেকুৱা ধৰণৰ কাম কৰি গৈছে, তেওঁ কেনেকুৱা সমাজৰ লগত তেওঁ উঠা বহা কৰে, তেওঁৰ চিন্তাধাৰাবোৰ কেনেকুৱা, এই সকলোবিলাক চিন্তা চৰ্চা কৰিহে আমি এবাৰ ভোট দিম, প্ৰাৰ্থী চাইহে ভোট দিম। হয়, এইটো আচলতে মানুহে যেনেকৈ কৰ্ম কৰিব তেনেকেই ফল পাব। গতিকে জনসাধাৰণে যিহেতু এইখিনি কথা বুজি পাইছে বা বুজা উচিত, গতিকে যিখন চৰকাৰে জনসাধাৰণৰ জীৱনক লৈ মানে খেলিব পাৰে বা সংকটত পেলাব পাৰে, গতিকে জনসাধাৰণে নিজেই বিচাৰ কৰিব যে কোনখন চৰকাৰে কেনেধৰণে কাম কৰিব পাৰিব। তেওঁলোকৰ যাৰ ওপৰত বিশ্বাস তাৰ ওপৰতে তেওঁলোকে যাতে ভোট দি মানে জয়যুক্ত কৰে আৰু তেওঁলোকৰ যিখিনি মানে মৌলিক সমস্যাসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ধৰি পিনে যিখিনি ঔষধ চৌষধ আছে সেইখিনি তেওঁলোকে নিজে বিচাৰ কৰি যাব। মই সেইটোৱে ভাবোঁ এই অহা ইলেকশ্যনত জনসাধাৰণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। নিউজ ডেস্ক AN টেলিভিজন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৬টা বছৰ অতিক্ৰম কৰাৰ পাছতো গোৰ্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নোলোৱাত চহৰখনৰ বগীবিল অঞ্চলৰ চাউলখোৱাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এখনি নাগৰিক সভা অনুষ্ঠিত হৈ যায়। দেশে স্বাধীনতা লাভ কৰাত ৭৬টা বছৰ অতিক্ৰম কৰাৰ পাছতো গোৰ্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰে গোৰ্খা নাগৰিকসকল।
চহৰখনৰ বগীবিল অঞ্চলৰ চাউলখোৱাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত এখনি নাগৰিক সভা অনুষ্ঠিত হৈ যায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা গোৰ্খা সমাজৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থকাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়াববীয়া ক্ৰমে অজয় কুমাৰ আলে, দীপক নেৱাৰ, জিলা সমিতিৰ বিষয়াববীয়া প্ৰদীপ ভুজেল, ৰত্ন থাপা, ৰতন চেত্ৰী, গোৰ্খা নাৰী পৰিষদৰ সভানেত্ৰী ববী চেত্ৰীয়ে উপস্থিত হৈ গোৰ্খাসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে একেখন সভাতে বগীবিল চাউলখোৱা ছাত্ৰ সন্থা আৰু নাৰী পৰিষদৰ ৩৭জনীয়া আঞ্চলিক সমিতি কেইবাখনো গঠন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি চাউলখোৱাৰ শিৱ মন্দিৰ প্ৰাংগণত আমি নাগৰিক সভা অনুষ্ঠিত কৰিছোঁ। আৰু কেৱল মাত্ৰ চাউলখোৱাত বুলি নহয়, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিটো আঞ্চলিকতে আমি নাগৰিক সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু আগন্তুক দিনত আমি নাগৰিক সভা আমি অনুষ্ঠিত কৰি যাম। আমাৰ এটাই কথা, বিভিন্ন ৰাজনৈতিক দলসমূহ নিৰ্বাচনৰ সময়ত আহে, তেখেতলোক ডাঙৰ কথা, ডাঙৰ ভাষণ দি যায়, কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেখেতসকলে আমাক পাহৰি যায়, বিশেষকৈ গোৰ্খা জনগোষ্ঠী। আৰু গোৰ্খা জনগোষ্ঠীক বিশেষকৈ বিভিন্ন ক্ষেত্ৰত আমি পিছপৰা জনগোষ্ঠী, সেইকাৰণে গোৰ্খা জনগোষ্ঠী তেখেতলোক সৰল সহজ বুলি ভাবি তেখেতসকলে বাৰম্বাৰ আমাক ঠগি আহিছে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত আজি আমি বগীবিল, চাউলখোৱা, ধনেখনা আৰু পাবমাৰী আৰু ৱাখাবি মিলাই মেলি আমি এটা শক্তিশালী সমিতি গঠন কৰিব বিচাৰিছোঁ। এই সমিতিখনত আমাৰ সভাপতি সম্পাদকৰ এতিয়ালৈকে নাম অহা নাই, খন্তেক পিছতে আমি তেওঁলোকৰ নাম ঘোষণা কৰিম। আমি আগন্তুক দিনত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমাৰ জাতিক যেনেকৈ ৰাজনৈতিক দলসমূহে যেনেকৈ প্ৰতাৰণা কৰি আহিছে, সেই প্ৰতাৰণাৰ বিৰুদ্ধে আমি তেওঁলোকক এসেকা দিবৰ কাৰণে আমি গোটেই ডিব্ৰুগড় জিলা সমিতিয়ে আমি গোটেই আঞ্চলিক সমূহত আমি নাগৰিক সভা অনুষ্ঠিত কৰি আজি ৰাইজক আমি সজাগতা কৰি আছোঁ। জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AM টেলিভিছন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ মঙলবাৰে ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিপুল আদৰণি জনায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আজি ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত উপস্থিত হয়। আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিপুল আদৰণি জনায়। বিৰোধী ঐক্য মঞ্চ অসমৰ 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে সমৰ্থকসকলে আদৰণি জনায়। প্ৰাৰ্থীগৰাকীয়ে সমৰ্থকৰ মৰমত অভিভূত হৈ নিৰ্বাচনী ৰণত 100% জয়ী হ'ব বুলি আত্মবিশ্বাসী হৈ পৰে। এই আদৰণিত কংগ্ৰেছ দলৰ বহুতো জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে। ইয়াৰ ভিতৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ আৰু অসম জাতীয় পৰিষদৰ সদস্যসকল এই সভাত অংশগ্ৰহণ কৰে। আদৰণি সভাত সকলোৱে একেলগে হৈ যুঁজ দিব বুলি একমত পোষণ কৰে। আমি আৰম্ভণিৰে কৈছোঁ যে আমি সকলোৱে একত্ৰিতভাৱে বিৰোধী শক্তিয়ে আমি সন্মিলিতভাৱে যুঁজিব খোজোঁ। আমাৰ ওচৰত 62% ভোট আছে। ইয়াক ঐক্যবদ্ধ কৰি ৰখাটোৱে দায়িত্ব আৰু এইটোৱেই আমাৰ শক্তি। আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ সকলো স্তৰৰ মানুহৰ যিটো আকুণ্ঠ সমৰ্থন, জিলা পৰ্যায়ৰ পৰা তেখেতসকলৰ স্বনামধন্য যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকৰ পৰা একেবাৰে বুথ পৰ্যায়লৈকে যি ধৰণৰ সহায় সহযোগিতা তেওঁলোকে আগবঢ়াইছে, এইটোৱে আমাৰ সকলোৰে আত্মবিশ্বাস বঢ়াইছে, মোৰো আত্মবিশ্বাস বঢ়াইছে আৰু অসমৰ জনগণৰ বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰো সকলোৰে আত্মবিশ্বাস বঢ়াব, সকলোৰে দৃঢ়তা বঢ়াব। গতিকে আজি এই দিনটো এটা শক্তিশালী আৰম্ভণি বুলি আমি ক'ব খোজোঁ। আৰু আজি আৰম্ভ হোৱা এই যাত্ৰা অহা নিৰ্বাচনৰ ফলাফলৰ দিনাখন মানুহে দেখিব শক্তিশালী যিখন প্ৰতিচ্ছবি, জনগণৰ শক্তি দেখিবলৈ পাব, জনগণক কৰা অন্যায়ৰ বিৰুদ্ধে কেনেকৈ ৰাইজে সকলোৱে উঠি পৰি ভোট দিছে এই কথা দেখিবলৈ পাব। গতিকে মই আজি এই সভাখনৰ পিছত ডিব্ৰুগড় লোকসভা সমষ্টিত এটা অতি শক্তিশালী, এটা অতি যোগাত্মক আৰু ঐক্যবদ্ধ এটা বতৰা যাব বুলি মই আশা কৰোঁ, মই বিশ্বাস কৰোঁ। কাৰণ বিজেপিৰ বিভাজনৰ ৰাজনীতি, সাম্প্ৰদায়িকতাৰে মানুহক ভঙাৰ ৰাজনীতিৰ বিৰুদ্ধে
আমাৰ মূল শক্তিটোৱে হ'ল একতা। আমি গোটেইবোৰ দল একেলগ হওঁতে তেওঁলোকে বহু আক্ৰমণ কৰিছিল, বিভিন্ন ক্লাবক লোৱা, বিভিন্ন সংঘক লোৱা, এইবুলি কৈ তেওঁলোকে বিভিন্ন আক্ৰমণ কৰিছিল। মানুহৰ মাজত এটা চাইকলজিকেল ৱাৰফেয়াৰ এটা সৃষ্টি কৰিছিল। তেওঁলোকে জানে যে এক হ'লে তেওঁলোক হাৰিব, সেইকাৰণে আজিও বিভাজন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। গতিকে একতাৰ শক্তি, একতাৰ যোগেদি আমি তেওঁলোকক পৰাভূত কৰিব পাৰিম, এইটো আজি এই আদৰণি সভাখনৰ এটা শক্তিশালী বাৰ্তা। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ মঙলবাৰে চৰাইদেউৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহনে কচুমাৰী সেউজীয়া পথাৰ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা দ্বিবাৰ্ষিক ৰঙালী বিহুৰ লাইখুটা স্থাপন কৰে। আজি চৰাইদেউৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে কচুমাৰী সেউজী পথাৰ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা দ্বিবাৰ্ষিক ৰঙালী বিহুৰ লাইখুটা স্থাপন কৰে। অহা 8, 9 আৰু 10 বহাগত অনুষ্ঠিত হ'ব লগা বিহুৰ লগত তুলনা কৰি আহিব লগা লোকসভা নিৰ্বাচনকো এটা ডাঙৰ বিহু বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মোহনে। অসম চাহ মজদুৰ সংঘৰ নেতাত যোগদান কৰাৰ সন্দৰ্ভত মন্ত্ৰীয়ে কংগ্ৰেছ আৰু অসম চাহ মজদুৰ সংঘই ৰাজ্যখনৰ উন্নয়নক স্বীকাৰ কৰি বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। নাগালেণ্ডত সোমবাৰে ছবিমাৰ ৰিজনেল চেণ্টাৰ ফৰ স্পৰ্টছ এক্সেলেণ্ট অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট গেমছত 2024ৰ তৃতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই। নাগালেণ্ডত আৰম্ভ হৈছে নৰ্থ ইষ্ট গেমছ 2024ৰ তৃতীয় সংস্কৰণ। নাগালেণ্ডত সোমবাৰে অৰ্থাৎ 18 মাৰ্চত ছবিমাৰ ৰিজনেল চেণ্টাৰ ফৰ স্পৰ্টছ এক্সেলেন্সত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট গেমছ 2024ৰ তৃতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই। মুকলি সভাত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয়, ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ পূবৰ বিপুল সম্ভাৱনা আছে। তেওঁ কয়, নৰ্থ ইষ্ট গেমছ হৈছে অঞ্চলটোৰ মাজত ঐক্য জগাই তোলাৰ দৃষ্টিভংগীৰে উত্তৰ পূব অঞ্চলৰ ক্ৰীড়া আৰু সতীৰ্থতাৰ প্ৰদৰ্শন। উক্ত সভাত বিভিন্ন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে 19 মাৰ্চৰ পৰা 15টা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ 3000ৰো অধিক খেলুৱৈ। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।